নমস্কাৰ, মই দিলহৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু যোৱা 10 তাৰিখৰ পৰা মাৰ্চ মাহৰ 10 তাৰিখৰ পৰা অৰুণোদয় হিতাধিকাৰীসকলক ধন প্ৰদান কৰিছে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত। কিন্তু কিছু মহিলাই পাবলৈ সক্ষম হোৱা নাই। তাৰ ভিতৰত ডিগবৈ সমষ্টিৰ বুঢ়ীদিহিং পঞ্চায়তৰ এগৰাকী মহিলাই প্ৰকাশ কৰিছে যে তেখেতে অৰুণোদয় ধন পাবলৈ সক্ষম হোৱা নাই। যিহেতু তেখেতে এবাৰ নহয় দুবাৰ নহয় 5বাৰকৈ নথি পত্ৰ জমা দিছিলে, তথাপিতো তেখেতে পাবলৈ সক্ষম নহ'ল। গতিকে তেখেতে ক্ষোভ প্ৰকাশ কৰিছে আৰু লগতে তেখেতে প্ৰকাশ কৰিছে যে তেখেতৰ ৰেচন কাৰ্ড আছে আৰু লগতে জব কাৰ্ড আছে। জব কাৰ্ড আৰু ৰেচন কাৰ্ড থকা মানে তেখেত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা বুলিয়ে আমি ভাবোঁ আৰু তেখেতে পাবলৈ সক্ষম। তেখেতে কিয় নাপালে এইটো এটা ডাঙৰ কথা। আৰু লগতে কোনোবা বিষয়া কৰ্মচাৰী স্বজন দুখনৰ বলি হৈছে নেকি, সেইটো এটা বিচাৰ্য বিষয়। ডিগবৈ সমষ্টিৰ বুঢ়ীদিহিং পঞ্চায়তৰ মহিলাগৰাকীয়ে কি কৈছে আহকচোন শুনক ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰি দিছোঁ। আৰু পাৰিলে কোনোবা ৰজাঘৰীয়া যদি চাই আছে তেনেহ'লে তেখেতে যাতে আঁচনিটো পায় আপোনালোকে সহায় কৰি দিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। আহক ভিডিঅ'টো আপোনালোকক আগবঢ়াই দিছোঁ। আমাৰ বুঢ়ীদিহিং পঞ্চায়তৰ আমাৰ মনালিছা বাইদেউ আৰু হুনমাই বাইদেউ মোৰ কি দৃষ্টিৰে চাই মই সেইটো ক'ব নোৱাৰো। মানে আজি বহুত দুখ লাগিছে। বেংকলৈ গৈ এতিয়া এইমাত্ৰ আহি ঘৰ পাইছোহি। যিহেতু একাউণ্টটো চেক কৰিলোঁ, পইচা সোমোৱা নাই। অৰুণোদয়ৰ কাৰণে এইবাৰলৈকে 5বাৰ দিলোঁ। 5বাৰত এবাৰো নোসোমাব লাগেনে? এবাৰো মোৰ ডকুমেণ্টছখিনি নিদিব লাগে না সিহঁত দুজনীয়ে? মই আনৰ 7-8 বিঘা 9 বিঘালৈকে বাগান আছে, সিহঁতে পাইছে অৰুণোদয়। মোৰ মাত্ৰ মাটি 2 বিঘা, মোৰ পথা মাটি নাই। মই বন্ধক লৈ বা ভাগি কৰি খাই আছো। মই আজিলৈকে অৰুণোদয়ৰ কাৰণে মোক ডকুমেণ্টছখিনি মোৰ অনলাইন কৰি নিদিয়ে। মই ফটোও দিওঁ। এতিয়া ৰেচন কাৰ্ড আছে, জব কাৰ্ড আছে। ৰেচন কাৰ্ডখন উলিয়াব যাওঁতে তেতিয়া মোক গণ্ডগোল লগালে। তেতিয়া মই ইয়াত নোৱাৰিবি, বেলেগত উলিয়াই গৈছেন বুলি। মই নিজে 2000 টকা খৰচা কৰি মই ৰেচন কাৰ্ড উলিয়াই থৈছোঁ। ৰেচন কাৰ্ড উলিয়াই মেলি মই এতিয়া চাউল খাই আছোঁ, 15 কেজি চাউল 3টাই মানুহে খাই আছোঁ। দাইল নিমখ চেনি খাই আছোঁ। তেতিয়া মই দুখীয়া হৈছিলোঁ। গেছ চিলিণ্ডাৰ পালোঁ, তেতিয়া মই দুখীয়া হৈছিলোঁ। এতিয়া অৰুণোদয়ৰ কাৰণে কেনেকৈ ধনী হ'লোঁ? এইবাৰ ৰাতি 5বাৰ দিয়া হ'ল। সুৰেণ ফুকনে কৈছিল, তাৰ অফিচত মিটিং হৈছিল, সেইদিনা গাঁও সভাৰ মিটিং হৈছিল। মই গৈছিলোঁ। 2000 পোষ্ট আছে, 2000 পোষ্টত দিব পাৰিব, খালী হৈ আছে বুলি লগালগ মই GS কৰাই পিছদিনাখনে দিছিলোঁগৈ। মনালিছা আৰু হুনমাই 2গৰাকীয়ে আছিলে আমাৰ বুঢ়ীদিহিং পঞ্চায়তত। বহুত বেয়া লাগিছে। যিহেতু বেয়া লগা দুখত কৈছোঁ, যাতে আপোনালোকে মোক সহায় কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি মই যদি জব কাৰ্ডখন উলিয়াওঁতে মই ধনী নহয়, ৰেচন কাৰ্ডখন উলিয়াবলৈ যাওঁতে ধনী নহয়, গেছ চিলিণ্ডাৰটো যদি উলিয়াব যাওঁতে ধনী নহয়, অৰুণোদয়ৰ কাৰণে কেনেকৈ ধনী হ'লোঁ? অৰুণোদয়ৰ কাৰণে আজি মই এই জুপুৰি ঘৰতে, এইটো ঘৰত ধান থৈছোঁ দেই, এইটো মুখৰ ঘৰটো ধান থৈছোঁ। এইটো ঘৰত সোমাই আছোঁ, খাই বৈ আছোঁ, কোনোমতে জীয়াই আছোঁ। ঘৰটিত মোৰ মাথাত লাগে মোৰ ছালখন। কেতিয়াবা দুখ লাগে আলহী আহিলে, কেতিয়াবা বেয়া লাগে মই এনেকুৱা ঘৰখনত সোমাবলগীয়া হৈছে মোৰ ভৱিষ্যতটোত বুলি। এই ঘৰটো মই কি কাৰণত কিমান কষ্টৰে মই বনাই থৈছোঁ গম পায়? এই আধা বনাই থৈছোঁ মই। এবছৰত আধা, এইবছৰত আধা, সিবছৰত আধা। মই কিমান গৰু বিকিলোঁ, কিমান ছাগলী বিকিলোঁ, কিমান হাঁহ বিকিলোঁ, কিমান কুকুৰা বিকিলোঁ মই জানো। আৰু মানুহজনে বেংগলোৰত কাম কৰি যিমানখিনি টকা পালে সিমানখিনি ভৰাই থৈছোঁ। ইমানখিনিলৈকে যদি ঘৰটো উঠিব হয় কিমান টকা লাগে? যিয়ে ঘৰ বনাই সিহঁতে জানে। কিন্তু এই অৰুণোদয়ৰ কাৰণে কি হয়? গতিকে আপোনালোকে মহিলাগৰাকীৰ মুখেৰে শুনিলে। তেখেতৰ নাম লাৱণ্য মেধি, ডিগবৈ সমষ্টি বুঢ়ীদিহিং পঞ্চায়ত তেখেতৰ ঘৰ, পঞ্চায়তত অন্তৰ্গত তেখেতৰ ঘৰ। গতিকে তেখেতে পাবলৈ সক্ষম মই ভাবোঁ, যিহেতু তেখেতৰ ৰেচন কাৰ্ড আছে আৰু লগতে জব কাৰ্ড আছে। আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকলে বসবাস কৰে তেখেতলোকে পাবলৈ যোগ্য এই আঁচনি মই ভাবোঁ। এতিয়া ৰজাঘৰীয়াই অকণমান চকু দি তেখেতৰ সুব্যৱস্থা যাতে কৰি দিয়ে, আমি সেইটোৱে কামনা কৰোঁ।